শুনিলে আচৰিত হ'ব কিয়নো 10 টকাত এসাঁজ ফকৰ ভাত আৰু বজালীৰ পাটাচাৰকুছিত এইদৰে আচলতে 10 টকাত এনেদৰে আচলতে আপ্যায়ন কৰা দেখিবলৈ পোৱা গৈছে দুখীয়া দৰিদ্ৰসকলক এনেদৰে এতিয়াও যেন মানৱ সমাজত যাই আছে মানৱতা আৰু এনেদৰে 10 টকাতে এইদৰে ভাত দিয়া দেখিবলৈ পোৱা গৈছে যিসকল আচলতে দিনটো কৰ্মচাৰী আছে বা যিসকল দিনে ৰাতি কাম কৰি থাকে সেইসকল মানুহক এইদৰে আচলতে 10 টকাতে ফকৰ ভাত টুপি দিয়া দেখাবলৈ পোৱা গৈছে আৰু মোৰ লগত ইয়াৰে যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী আছে তেখেতৰ পৰা মই পোনে জানিব চেষ্টা কৰিম 10 টকাত এইদৰে আচলতে ভাত দেখা পোৱা গৈছে প্ৰথম বজালীত যিকোনো হোটেলত সোমালে 70-80 টকা ভাতৰ দাম কি ক'ব আসলতে এটো আমাৰ প্ৰচেষ্টাটো দৰিদ্ৰ সেৱা আৰু ভগৱানৰো সেৱা হয় আৰু মানুহৰো সেৱা হয় আমি অন্নটো বনাই প্ৰথমতে ভগৱানক ভোগ লগাই আমি মানুহক বিতৰণ কৰোঁ কেনেদৰে মনলৈ আহিল 10 টকা আপোনালোকে কি লাভাংশ কেনেদৰে হ'ব নহয় মানে আমাৰ ঘৰত মানুহ থাকে দুখীয়া দৰিদ্ৰ মানুহ সদায় আহি থাকে কেতিয়াবা এনেহেন হয় আমি নিজে ঘৰত ভাত খাই উঠাৰ পাছতো ভাত বনাই খুৱাব লগা হয় মানে 5টা 10টা 15টা মানুহ সদায় থাকে আমাৰ ঘৰত সেইকাৰণে আমি ভাবিলোঁ যে আমি এক্সট্ৰাকে সন্মুখত এটা পাকঘৰ বনাই ভগৱানক ভোগ লগাই মানুহক অন্ন বিতৰণ কৰিম আৰু অৰিহণা 10 টকা আমি এতিয়া বৰ্তমান লৈছোঁ কিন্তু পিছত আমি এনেহেন এটা মনোভাৱ ৰাখি থৈছোঁ যে পিছত আমি এনে ফ্ৰীতে যদি ভগৱানে কৰে আমি অন্ন দান কৰিম নিশ্চয়কৈ এতিয়াও যেন মানৱ সমাজত মানৱতা যাই আছে তেনেদৰে দেখুৱাইছে মই মোৰ সতীৰ্থ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আচলতে যি শ্যাম কানু আহাৰ আজি এইদৰে উন্মোচন কৰা হৈছে আৰু এইদৰে 10 টকাত ভাত দিয়া দেখিবলৈ পোৱা গৈছে আৰু মোৰ লগত আন এগৰাকী ব্যক্তি আছে ভাই ক'ৰ পৰা আহিছে দাদা আমি দিন হাজিৰাৰ মানুহ ক'ৰ পৰা আহিছে নিজৰীয় এনেদৰে 10 টকাত ভাত দিয়া দিছোঁ আৰু কাম কৰি আহিছোঁ কামৰ পৰা আহি খালোঁ আৰু খুজিম কি 10 টকাতে ভাত দিছে কেনেকৈ দিছে 10 টকা না আজি পইচাই লোৱা নাই এনে বিনা পইচাতে দিছে নিশ্চয়কৈ এনেদৰে আচলতে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে কি ক'ব কেনেদৰে মনলৈ আহিল এই মনৰ ভাৱ 10 টকাতে ভাত দিয়া সম্ভৱনে তো মই 3-4 মাহ আগৰ পৰা চিন্তা কৰি আছিলোঁ যে গৰীব মানুহখিনিক কিবা এটা সহায় কৰিম কেনেকৈ সহায় কৰিম দুপৰীয়াৰ মানে খানাটো দিয়ে সহায় কৰাৰ এটা মানে পৰিকল্পনা আছিল আৰু সেইটো ধৰক বাস্তৱত ৰূপায়িত কৰাৰ মানে চেষ্টা কৰি আছোঁ আৰু এনেদৰে আচলতে বজালীৰ পাটাচাৰকুছিত 10 টকাতে ভাত দিয়া দেখিবলৈ পোৱা গৈছে